নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ জুলাই মাহৰ বাবে মেঘ ৰাশিৰ মাহেকীয়া ৰাশিফল। মেঘ ৰাশিৰ জুলাই মাহৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে ভাল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। শনি একাদশ স্থানত কুম্ভ ৰাশিত ৰেট্ৰগেট অৱস্থাত থাকিব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কামৰ হেঁচা অনুভৱ কৰিব। তথাপিও আপুনি প্ৰত্যাহ্বানক গ্ৰহণ কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব। অন্য লোকে আপোনাৰ কামৰ শলাগ ল'ব, আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা প্ৰবল হ'ব। ষষ্ঠ স্থানত কেতুৰ উপস্থিতিৰ বাবে আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে। এনে লোকৰ পৰা সাৱধান হওক আৰু আপোনাৰ ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। বুধ চতুৰ্থ স্থানত থকাৰ বাবে আপোনাৰ চাকৰিত খুব এটা ভাল অৱস্থাত থাকিব আৰু উপাৰ্জন বৃদ্ধিৰ বাবে মনত সন্তুষ্টিৰ অনুভৱ কৰিব। 19 জুলাইত বুধ পঞ্চম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় কৰে, এই মাহটো আপোনাৰ বাবে ভাল হ'ব। একাদশ স্থানত শনি, দ্বিতীয় স্থানত বৃহস্পতি আৰু তৃতীয় স্থানত সপ্তম স্থানৰ অধিপতি শুক্ৰৰ উপস্থিতিৰ বাবে মাহটোত ভাল বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। সূৰ্যৰ আশীৰ্বাদত চৰকাৰী খণ্ডৰ পৰাও ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত মাহটো আপোনাৰ উত্থান পতনেৰে ভৰি পৰাৰ প্ৰবল সম্ভাৱনা আছে। এফালে ৰেট্ৰগেট অৱস্থাত শনিদেৱে আপোনাৰ একাদশ ঘৰত থাকি আপোনাৰ উপাৰ্জন ভালকৈ বৃদ্ধি হোৱা দেখিবলৈ পাব। গোটেই মাহটো আপোনাৰ দ্বিতীয় ঘৰত থাকিব দেৱগুৰু বৃহস্পতি, যাৰ বাবে বেংকৰ বেলেঞ্চ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। ধন জমা কৰাত সফল হ'ব, কিন্তু এই দুজনৰ লগতে ৰাহু দ্বাদশ স্থানত থাকিব, যি আপোনাক কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব। আপুনি যি উপাৰ্জন নকৰক কিয় নিশ্চিতভাৱে কিছু খৰচ হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা অলপ বেয়া হ'ব পাৰে। চাকৰি কৰা লোকসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ বাবে আৰ্থিক সুবিধা লাভ কৰিব আৰু ব্যৱসায়তো ভাল আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। চলিত মাহৰ প্ৰথমাৰ্ধত চৰকাৰী খণ্ডৰ পৰা সুবিধা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মাহটো সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু সততাৰে আপোনাৰ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ কিছুমান বন্ধুৱে ইয়াত আপোনাক সহায় কৰিব, যাৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কত বহুত ভাল ধৰণে চলিব। যদি আপুনি বিবাহিত, তেন্তে মাহৰ আৰম্ভণিতে অলপ দুৰ্বল হ'ব পাৰে, কাৰণ আপোনাৰ ৰাশিত উপস্থিত মংগলে আপোনাৰ সপ্তম ঘৰটোৰ ওপৰত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব, যাৰ বাবে আপোনাৰ পত্নীৰ সৈতে তৰ্ক হ'ব পাৰে। আপোনাৰ ভুল আচৰণৰ বাবে এনে হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি আপোনাৰ খঙৰ ওপৰত গুৰুত্ব দিব লাগিব বা আপোনাৰ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। মাহৰ দ্বিতীয়াৰ্ধত মংগল আপোনাৰ দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হ'ব। তাৰপিছত আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ কিছু যত্ন ল'ব লাগিব।